যদি আপুনি এই ধুনীয়া জায়গাটো যাব বিচাৰিছে তেন্তে তাৰ আগতে আপুনি এনেকুৱা ধৰণৰ কিছুমান ৰাস্তা পাৰ কৰিব লাগিব য'ত আপোনালোকৰ গাড়ীখন 1 ঘণ্টা 2 ঘণ্টা নহয় 3-4 ঘণ্টাও ৰৈ থাকিব পাৰে আৰু তাৰ পিছত আমাৰ অৱস্থা চাওক গতিকে বলক ফুল ষ্টৰীটো শুনি লওঁ নমস্কাৰ ৰাইজ গুড মৰ্নিং সো মই এতিয়া গৈ আছো এটা বহুত ধুনীয়া জায়গা আৰু গুৱাহাটীৰ পৰা 7 ঘণ্টাৰ ৰাস্তা আৰু তাৰ পিছত আপুনি যোনটো ভিউ দেখিব মই দেখুৱাই আছো আপোনালোকক সো আমাৰ ট্ৰেক হৈ গ'ল ষ্টাৰ্ট এয়া মই বহিছো আগত ড্ৰাইভাৰ দাদাৰ লগত আৰু ৰাস্তা বহুত বেয়া এয়া দেখিছেনে গাড়ী নুঘুৰেই 1 ঘণ্টা হ'ল আমি এতিয়াও ৰখি আছো ইয়াতে কাৰণ আমাৰ গাড়ী ফচি গৈছে তাৰ পিছত এখন নতুন গাড়ী আহিল সেইখনো ফচিল আৰু তাৰ পিছত এতিয়া ইহঁতে এনেকে টানি আছে চাওক এনেকুৱা ৰাস্তাৰে গাড়ীৰে 1 ঘণ্টা যোৱাৰ পিছত এতিয়া গাড়ী হৈ গ'ল এতিয়া আমি ট্ৰেক কৰিম বলক গাড়ীখন এটা জায়গাত এৰি তাৰে পৰা 30 মিনিটছ আপোনালোকে খোজ কাঢ়িব লাগিব এণ্ড ফাইনেলি ৱাৰীছৰা আহি পালো ইমানখিনি কষ্ট কৰাৰ পিছত আপোনালোকে যোনটো ভিউ দেখিব ৱাৰীছৰাৰ টোটেলি ৱৰ্থ ইট সো মই গৈছিলোঁ ৱাৰীছৰা আৰু গুৱাহাটীৰ পৰা 7 ঘণ্টা ৰাস্তা আৰু দুধনৈ হৈ আপোনালোকে সোমাব লাগিব আৰু তাৰ পিছতে এনেকুৱা ধৰণৰ ভিউ এনজয় কৰক খালি এইটো সময়ত গ'লে মানে মাৰ্চ এপ্ৰিল মানত গ'লে আপোনালোকে বহুত বৰষুণ পাব গতিকে আপোনালোকে যদি যাব বিচাৰিছে তেন্তে নৱেম্বৰ ডিচেম্বৰ মানত গ'লে বেছি ভাল পাব আৰু এয়াই আছিলে খুব ধুনীয়া জেগা এতিয়া ভিউ এনজয় কৰক